এই মুহূৰ্তত লৈ আহিছোঁ এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। শান্তিৰ চাপৰত অশান্তি কৰাৰ অপচেষ্টা, কোনে কৰি আছে এনে অপচেষ্টা? দুষ্কৃতিকাৰীৰ এনে অপচেষ্টা প্ৰতিহত কৰিবলৈ সাজু সচেতন নাগৰিক। প্ৰশাসনেও তীক্ষ্ণ নজৰ ৰাখিছে দুষ্কৃতিকাৰীৰ ওপৰত। নিশা হ'লেই কোনে ভাঙি থৈ যায় নৱনিৰ্মিত মূৰ্তিসমূহ। চাপৰৰ পালপাৰাত সংঘটিত কৰি আছে এনে কাণ্ড। মূৰ্তি বনোৱা কাৰখানাত মূৰ্তি ভাঙে কোনে? এটা নহয়, দুটা নহয়, 7টাকৈ মূৰ্তি ভাঙি চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ চাপৰ অঞ্চলত। চাপৰ পৌৰসভাৰ অন্তৰ্গত 8 নং ৱাৰ্ড পালপাৰা স্থিত মদন পালৰ কাৰখানাত দুষ্কৃতিকাৰীয়ে সংঘটিত কৰি আছে এই ঘটনা। ঘটনা সন্দৰ্ভত চাপৰ আৰক্ষী থানাত গোচৰ দিয়াত বৰ্তমানলৈকে কোনো দুষ্কৃতিকাৰীক আটক কৰিবলৈ সক্ষম হোৱা নাই যদিও ঘটনাটো যাতে অন্য ৰূপ ধাৰণ কৰিব নোৱাৰে তাৰ প্ৰতি তীক্ষ্ণ নজৰ ৰাখিছে আৰক্ষীয়ে। ইপিনে যুগ যুগ ধৰি সম্প্ৰীতিৰ মিলনভূমি চাপৰৰ ঐতিহ্য ৰক্ষা কৰিবলৈ ওলাই আহিল সচেতন নাগৰিকে। চাপৰৰ নিচিনা এটা ঐতিহ্য আৰু তাৰ সম্প্ৰীতিৰ উদাহৰণ হিচাপে চাপৰৰ এটা আমাৰ তাৰ সুনাম আছে। চাপৰৰ নিচিনা এটা জাগাত এনেকুৱা ধৰণৰ অশুভ শক্তিৰ যিটো আগমন বা আবিৰ্ভাৱ, এইটো আমি সঁচাকৈ আমি আচৰিত হৈছোঁ আৰু এইটো লৈ আমি অত্যন্ত আমি উদ্বিগ্ন হৈছোঁ যে চাপৰৰ নিচিনা এটা সম্প্ৰীতিৰ এনাজৰীৰে আমি সকলো জাতিৰ মানুহ একেলগে থকাৰ এটা আমাৰ উদাহৰণ আমাৰ ইতিহাসে আমাক কয়। গতিকে এনেকুৱা জাগাত কোনোবা ধৰ্মীয় আৱেগত আঘাত সানি যিটো চক্ৰই এই কামটোৰ লগত জড়িত হৈ আছে, মই ভাবোঁ যে এইটোৰ CBI লেভেলৰ ইনকুৱাৰী হোৱা উচিত আৰু এইটোৰ যোনেই দোষী আছে তাক উচিতভাৱে কৰি ওলাই কানি ইয়াক উচিত শাস্তি ৰাখিব লাগে। আৰু এনেকুৱা ধৰণৰ অভিযোগত অভিযুক্ত যিসকল মানুহ থাকিব তেখেতসকলক আনি চাপৰৰ ৰাইজৰ সন্মুখত আমাৰ ওচৰত এৰি দিব লাগে, আমি তাক শাস্তি দিম। এনেকুৱা ধৰণৰ এটা অপ্ৰীতিকৰ এনভাইৰনমেণ্ট যোনটো আনিবৰ কাৰণে চেষ্টা ৰাখি আছে 26ৰ ইলেকশ্যন সমাগত। গতিকে এইটোতো এটা আচৰিত ধৰণৰ এটা নেক্সাছ, এইটো কিবা চিণ্ডিকেটে আছে নেকি? নামনি অসমৰ সংখ্যালঘু অধ্যুষিত এৰিয়া বা নামনি অসমৰ সংখ্যালঘু অধ্যুষিত এৰিয়াৰ মাজত যিসকল আমাৰ হিন্দু সম্প্ৰদায়ৰ মানুহৰ অধ্যুষিত অঞ্চল আছে তাতেই এইবোৰ আমাৰ এক্টিভিটিছ আহি আছে। এইটো আমি সঁচাকৈ এটা উদ্বিগ্ন হোৱাৰে কথা ইয়াতে। আৰু এইটো লৈ আমি অত্যন্ত মৰ্মাহত হৈছোঁ আৰু চাপৰৰ সমূহ ৰাইজে আমি সদায় একতাৰে আছিলোঁ, আজিও আছোঁ আৰু আজীৱন থাকিম। আমি চৰকাৰক এটাই অনুৰোধ জনাওঁ যে যোন ৰাজনৈতিক সমীকৰণেই হওক বা যিয়েই নহওক কিয় ইয়াৰ উচিত তদন্ত হোৱা উচিত আৰু এইটোৱে আমাৰ দাবী।